নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলক 10000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছো ইয়াতে লিখা আছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ নতুন পেন্সন আঁচনিৰ সামৰণিৰ সকলো নতুন কৰ্মচাৰীৰ বাবে একত্ৰিত পেন্সন আঁচনি প্ৰযোজ্য হ'ব যিসকল কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল কিন্তু সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল তেওঁলোকক পুৰণি পেন্সন আঁচনিলৈ হস্তান্তৰ কৰা হ'ব ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে 2005 চনৰ পিছত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিছিল কিন্তু 2005 চনৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল নিযুক্তি হোৱা নাছিল তো তেনে কৰ্মচাৰীসকলে কিন্তু পুৰণি পেন্সন আঁচনিৰ অধীনতে লাভ কৰিব পেন্সন তাৰ পিছত আপোনালোকক দিবলৈ লৈছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল ৰেচন কাৰ্ড লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে শ্ৰমজীৱী খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ ই-শ্ৰম পৰ্টেলত অসমৰ পৰা প্ৰায় 12 লাখ প্ৰব্ৰজনকাৰী তথা অসংগঠিত খণ্ড শ্ৰমিকৰ নাম পঞ্জীয়ন কৰা হৈছে যাৰ ভিতৰত 6 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিছে বাকি 6 লাখ যোগ্য বিবেচিতলৈকে খাদ্য সুৰক্ষা সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে ৰেচন কাৰ্ডৰ অনুমোদন প্ৰদান কৰিছে এই সুবিধা পাবলৈ শ্ৰমিকসকল এপ্ৰিল 2023 আগতে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা হ'ব লাগিব আৰু ৰেচন কাৰ্ড প্ৰাপ্ত কৰাৰ বাবে অন্যান্য যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰিব লাগিব তো ইয়াতে কোৱা অনুযায়ী যিসকল অসংগঠিত খণ্ড শ্ৰমিকসকলে 2023 চনৰ পূৰ্বে ই-শ্ৰম কাৰ্ড বনাইছে কিন্তু ৰেচন কাৰ্ড পোৱা নাই সেইসকল শ্ৰমিকেও লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল এছএইচজি গোটৰ মহিলাসকলৰ বাবে তো যিসকল এছএইচজি গোটৰ মহিলাসকলে 10000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাই 1 ফেব্ৰুৱাৰী তাৰিখে 10000 টকা লাভ কৰিব নেকি তো কেইদিনমান আগত টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছিল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জন্মদিনৰ দিনাখনে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10000 টকা লাভ কৰিব এছএইচজি গোটৰ মহিলাসকলে 1 ফেব্ৰুৱাৰী তাৰিখে 10000 টকা লাভ কৰিব নেকি হে আপোনালোকক এতিয়া জনাই দিছো তো অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী 1 ফেব্ৰুৱাৰীত আত্মসহায়ক গোটৰ মহিলাই 10000 টকা নাপাব তহা এপ্ৰিল মাহতহে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10000 টকা তো